কিন্তু পৌৰ নিগম পৌৰসভা সমিতিসমূহ চৰকাৰৰ প্ৰত্যক্ষভাৱে অন্তৰ্গত নোহোৱা আৰু পৌৰ নিগম আৰু পঞ্চায়তক চৰকাৰী ব্যৱস্থাৰ তৃতীয় খলক বুলি গণ্য কৰাৰ বাবে আমাৰ মাজত সদায় এটা কথা আছিলে যে আমি প্ৰয়োজন হলে পুঁজিৰ যোগান ধৰিম কিন্তু তেখেতসকলৰ চাকৰি আমি সংবিধান মতে চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ কৰিব নোৱাৰো যোৱা প্ৰায় 2 দশক জুৰি এই বিতৰ্ক ৰাজ্য চৰকাৰৰ ভিতৰত চলি আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কেইবাবাৰো প্ৰচেষ্টা কৰাৰ পিছতো পৌৰ নিগম নিকায় কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰিবলৈ সম্ভৱ বা বাস্তৱ আমি কৰিব পৰা নাছিলো মোৰ মনত আছে যে এই বিষয়ে 2011 12 13 চন আদিত প্ৰায় সিদ্ধান্ত হৈ গৈছিল কিন্তু শেষ সময়ত কিবা নহয় কিবা অজুহাতৰ বাবে এই কামটো হোৱা নাছিলে যেতিয়া আমাৰ অজন্তা নেওগ ডাঙৰীয়ানী আৰবান এফেয়াৰ্ছৰ মন্ত্ৰী আছিলে তেতিয়া এই বিষয়টো কেবিনেট পৰ্যন্ত গৈ পাইছিলে কিন্তু কেবিনেটত ইয়াক মঞ্জুৰি দিব পৰা হোৱা নাছিল যোৱাবাৰো আমাৰ চৰকাৰত যেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী আছিলে তেতিয়াও আমি প্ৰচেষ্টা চলাইছিলো যে প্ৰাদেশিকৰণ হওক বা কন্ট্ৰেকচুৱেল হওক আমি কৰ্মচাৰীসকলক নিশ্চিত দৰমহা যাতে পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে সেই সময়তো বিধানসভাত আইনখন পাছ হোৱাৰ পিছতো বিভিন্ন কাৰিকৰী কাৰণত আমি আইনখনক ৰূপায়ণ কৰিব নোৱাৰিলো আৰু তাৰ ফলত কৰ্মচাৰীসকল চৰকাৰীকৰণ বা প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে মই নিজে দেখিছিলো যে মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সেই সময়ত বহুত প্ৰচেষ্টা কৰিছিল ব্যক্তিগত প্ৰচেষ্টাও কৰিছিল আৰু গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছতো সেই সময়ত ই থাকি গৈছিল এইবাৰ আমি আকৌ এটা প্ৰচেষ্টা চলাইছিলো আৰু বিভিন্ন আইনগত আখুৱাসমূহ দূৰ কৰি আমি অসম পৌৰ নিগম কৰ্মচাৰী প্ৰাদেশিকৰণ আইন 2025 আমি বিধানসভাত অনুমোদন কৰিছিলো আৰু এই আইনখনত 2013 চনৰ 4 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বৰে পৰা কৰ্মৰত আমি কৰ্মচাৰী বা বিষয়াসকলক প্ৰাদেশিকৰণৰ সুবিধা দিছিলো লগতে আমি এটা ব্যৱস্থা ৰাখিছিলো যে চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ দিনটোৰ পৰাই আমি তাক ধৰিব লাগে ফলত বিত্তীয়ভাৱে কিছু কৰ্মচাৰী নিজকে ডিসএডভান্টেজিয়াস বুলিও ভাবিব পাৰে ইনিশিয়াল পিৰিয়ডটো সেইভাবে কোনোবাই যদি নিজে প্ৰাদেশিকৰণ হ'ব নোখোজে তেওঁলোকে বৰ্তমানৰ দৰে পৌৰ নিগম নিকায় সমূহৰ পৰা দৰমহা লৈ নিজৰ কাম কৰি থাকিব পাৰিব 1044 গৰাকী কৰ্মচাৰীৰ আমি প্ৰাদেশিকৰণত অনুমোদন জনাইছিলো আৰু 634 গৰাকীয়ে এই প্ৰাদেশিকৰণৰ বাবে সন্মতি দিছিলে আৰু আজি আমি আপোনালোকক নিযুক্তি পত্ৰ দিবলৈ ইয়াত আজি আমি সমবেত হৈছো আমাৰ পৌৰ নিগম অসমত গঠন হোৱা প্ৰায় 50 ইয়াৰ্স হৈ গল 48 বছৰ 50 ইয়াৰ্স তাতকৈ বেছি পৌৰ নিগমৰ আমাৰ পুৰণা পৌৰ নিগম আছে নিকায় আছে প্ৰথমবাৰৰ বাবে আপোনালোকে আজি চৰকাৰী কৰ্মচাৰী মৰ্যাদা লাভ কৰিব আমাৰ চৰকাৰী কৰ্মচাৰী হলে কেইটামান নতুনকৈ আমি সুবিধা পাব পাৰো যিকেইটা সুবিধা আপোনালোকেও পাব প্ৰথম আমি নিয়মিত দৰমহা পাব পাৰিম যেটো আমাৰ বাবে খুব ডাঙৰ এটা ৰিলিফ
কাৰণ নহলে আমি 16 ফাইনেন্স কমিশন 15 ফাইনেন্স কমিশন 6 ফাইনেন্স কমিশন 5 ফাইনেন্স কমিশনৰ ডিভলিউশনৰ টকা নহালৈকে আমি বহুতে দৰমহা নাপাওঁ আৰু 2-3খন পৌৰ নিগম নিকায় বাদ দি নিজে দৰমহা দিব পৰা অৱস্থাটো তেওঁলোক নাথাকে গতিকে স্বাভাৱিকভাৱে পৰিয়ালটো চলোৱা আপোনালোকৰ যথেষ্টখিনি কষ্ট হৈছিল এতিয়া আমি মাহৰ 1 তাৰিখে যি ধৰণে আমি দৰমহা পাব লাগে আন কৰ্মচাৰীয়ে পায় তেনেকে আমি পাব পাৰিম আৰু ডিপাৰ্টমেণ্টে অলপমান ইনিশিয়েল কামখিনি ঠিক কৰি দিলে আমি অহা মাহৰ পৰা 1 তাৰিখে দৰমহা পাব পাৰো মই নিশ্চিত যে ডিপাৰ্টমেণ্টে সেই দিশৰ কামখিনি